বিহু বুলিলে দেখোন আজিকালি অলপ আগৰ গুণটো নাপাওঁ যেন লাগে। কিন্তু কি গৰু বিহুত আগদিনাখন গৰু বিহুত যদিও সৰু সুৰা টাউনশ্বিপ অইল টাউনশ্বিপ তাতে আৰু ইমান গাঁৱৰ নিচিনাটো নাছিলে, তথাপি দুই এক ঘৰত গৰু ৰাখিছিল। গৰু বিহুৰ দিনা ইহঁতক একদম ধুনীয়াকে আকৌ একদম নহাই মেলি ভাল লাগিছিল। সেইবিলাক আজিকালি আৰু দেখাই নাপাওঁ দেখোন। আৰু তাৰ পিছত যে গধূলিত একদম হুঁচৰি গাবলৈ চব ঘৰে ঘৰে আহিব, ইমান যে মজা পাইছিলো। আজিকালি ক'ত মই দেখোন দেখা নাই। কোনোবাই দেখিছে যদি, আচলতে আমিতো আজিকালি গাঁৱত নাযাওঁৱেই। গাঁৱত তাতে হয় হুঁচৰি গাবলৈ আহে একদম গগনা পেঁপা লৈ, ধুতি চুটি পিন্ধি আৰু ঘৰত আহি লগত পাণ তামোল শৰাইখন দিলে আৰু ইছৰাম কেনেকুৱা লাগে একদম। সেইবিলাক ভাবিলে দেখোন মোৰ এই নোমবিলাক খৰা হৈ গৈছে। এতিয়া মনত পেলাব পাৰিছো আৰু অলপ চলপ। বিহুৰ স্মৃতি মনত লৈ এয়া বৰ্তমান কলিকতাৰ নিবাসী পাৰমিতা ভাৱেল। তাৰপিছত পেঁপা গহনাৰ এই গগনাৰ মাতটো সেইবিলাক যন্ত্ৰ পাতি দেখোন আজিকালি ক'ত হেৰাল বাৰু নাজানো। কেতিয়াবা লাগে খালি সেইখিনিকে কোনো ইমান ইলেক্ট্ৰনিক্স, কিমান ধৰণৰ কিমান বিধৰ ইলেক্ট্ৰনিক্স মিউজিক চিষ্টেম আমি আজিকালি দেখো, ইনষ্ট্ৰুমেণ্ট চব কিবা কম্পিউটাৰাইজ যেন লাগে। কিন্তু সেই আচল সুৰটো পাওঁ জানো আমি? আৰু কি মেখেলাত কি পিন্ধিম, একদম সৰু আছিলো, কিন্তু সেই ৰঙা ব্লাউজটো যে লাগিব, লগতে মেখেলাযোৰ লাগিব, আকৌ খপৌ ফুল তুলিয়ে দেখোন নাই সৰু তাতে আকৌ সেই খোপা বান্ধি পেলাই সেই নাহৰ ফুলি হেয়াৰ বেণ্ডৰ নিচিনা লগাব লাগিব। সেইবিলাক বৰ মনত পৰে। আৰু তাৰপিছত লাহে লাহে আমি তাত দুলীয়াজানৰ টাউনশ্বিপৰ কথা কৈছো, তাতে দেখিলো বিহু তলি বুলি এটা একদম পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ এটা তৈরি হ'ল। ভাল হ'ল, চলি থাকে আৰু বিহুতলিত বেলেগ বেলেগ প্ৰগ্ৰাম। কিন্তু আৰম্ভণিটো কিন্তু একদম আবেলিত আমি দেখো আৰম্ভণিটো বৰগীত দিয়েই হ'ব। বেলেগ বেলেগ ৰাতিলৈকে চলি থাকিব আৰু, কিন্তু বৰগীত দি আৰম্ভ সেই পাৱে পৰি হৰি সেইটো যে দি আৰম্ভ হ'ল, তাৰ পিছততো আৰু মানে বেলেগ বেলেগ কম্পিটিশ্যনো হৈছিলে। বেলেগ বেলেগ ধৰণৰ কম্পিটিশ্যন হ'ব, নাচৰ হ'ব, আৰু তাত আঞ্চলিক কিছুমান কথাও সোমাই গ'ল। যেনেকুৱা ভাংৰাও নাচিছিলে, ভাংৰা হ'ব, বেলেগ বেলেগ ৰিলিজিয়নৰ বেলেগ বেলেগ ৰিজিয়নৰ যিটো ট্ৰেডিশ্যনেল ডান্স হয় সেইবিলাকো কিন্তু বিহু তলিত আমাৰ হৈছিলে মোৰ মনত পৰালৈকে। তাৰ পিছততো পিঠা চিঠাবিলাকতো আৰু এতিয়া হৈ থাকে, কিন্তু ঘৰত আৰু নবনাই নেকি, আজিকালি দেখোন কিনিব পাই চব পেকেটে তেনেকুৱা হ'ল। কিন্তু তথাপি আৰু মনত পৰে গান গোৱাটোতো, মানে আগৰ বিহু আৰু এতিয়াৰ বিহুৰ মাজততো বিহু গীতটোৱে পাল্টে, মানে বেলেগ যেন লাগে। তাৰপিছত তেতিয়া আৰু বিহু সময়ত আকৌ নতুনকে ৰেকৰ্ডিং কৰি গান ওলোৱা, তেনেকুৱাতে মোৰেই গোৱা গান এখন মনত পৰিছে। এইবাৰ বহাগতে আহিবি ধুকুৰে ভিতৰত কি যে পুৰুণা উৰুঙা পেটত ভোক নলগা মন বলিয়া এইবিলাক দেখোন ক'ৰবাত হেৰাই গ'ল। আচলতে ভাল হ'ল নে বেয়া হ'ল ক'ব নোৱাৰো, আমিওতো আগুৱাই যাব লাগে, চব চেঞ্জ হৈ গ'ল। আগৰ নিচিনা আমাৰ ঘৰবিলাক আগতে বহুত ডাঙৰ ডাঙৰ যেন লাগিছিল, আৰু মানুহবিলাক বেছি ঘৰত। এতিয়া চব ইণ্ডিভিজুৱেলি চব দূৰ দূৰত থাকে, দূৰ দূৰণিত কামত কাৰণে চলি যায়, ল'ৰা ছোৱালীবিলাক পঢ়িবলৈ বাহিৰত যায়। তেনেকুৱাত বিহু ক'ব নোৱাৰো, মই খুব মিছ কৰো, ইমান মিছ কৰো। ভাবো সেই বিহুৰ গুণটোৱে নাই দেখোন। আৰু যে এই বিহু লাগিছে গাত, সেইটো মানে মনতে থাকি যায়, সোৱাদ নহয় আৰু।